বাংলাদেশৰ পৰা আহি এতিয়া অসমীয়া হৈছে তেওঁলোকে কিন্তু আমাৰ বহুত অসমীয়াতকৈও বেছি অসমীয়া কিয়নো মই নিজেই তেনেকুৱা ঠাইত গৈ দেখিছোঁ তেওঁলোকে ইমান সুন্দৰকৈ বিহু পাতে বিহু গীত গায় তাৰোপৰি আমাক সুন্দৰকৈ কাঁহৰ কাঁহী বাতি বানবাতি আমি ইউজ নকৰোঁ কিন্তু তেওঁলোকে সুন্দৰকৈ সেইবোৰ ব্যৱহাৰ কৰে আৰু চৰ চাপৰিত আৰু এটা বস্তু মই দেখিছোঁ তেওঁলোকে সন্ধিয়া হোৱাৰ লগে লগে মাইক লগাই দিয়ে য'ত ভূপেন হাজৰিকাৰ গান তেওঁলোকে সদায় আবেলি আবেলি শুনে আৰু এতিয়া মই ভাবিছোঁ আমি যিসকল আমাৰ অসমীয়া আছে যিসকল অসমীয়াই অসমীয়া ক'ব নোখোজে বা অসমীয়া ক'বলৈ অলপ মানে কি কম শব্দটো সংকোচ কৰে তেওঁলোককহে জোৰ দিব লাগে যে ভাল মানে চবেই অসমীয়া শিকিব লাগে ক'ব লাগে কিন্তু যিসকল ল'ৰা ছোৱালী এই যে গৰৈমাৰী হওক চমৰীয়া সোণতলী এইবিলাকে এনেকুৱা হৈছে তেওঁলোকে পঢ়া শুনা আমাতকৈও লাহে লাহে আগবাঢ়ি গৈ আছে বহুত আগবাঢ়িছে কিয়নো আমাৰ নিজৰে ছয়গাঁৱত মোৰ দেউতাই দান দিছে মোৰ ককাৰ নামত যিখন BEd কলেজ সেই BEd কলেজত এটা সময়ত এনেকুৱা হ'ল এডমিশ্যনৰ সময়ত সেই গৰৈমাৰী সোণতলীৰ চৰ চাপৰিৰ ল'ৰা ছোৱালী আহি এডমিশ্যন লৈ আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে চিট নোপোৱাৰ উপক্ৰম হ'ল তেতিয়া আমি বহুত ভয় খাই গ'লোঁ কিন্তু এতিয়া যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিয়ে BEdৰ এন্ট্ৰেন্স এডমিশ্যন পাতে এতিয়া অৱশ্যে সেই সমস্যাটো লাহে লাহে আঁতৰি গৈছে এতিয়া গোটেই অসমৰ ল'ৰা ছোৱালী আহি যিকোনো BEd কলেজত এন্ট্ৰেন্স দি পেলাই পাছ কৰি পঢ়িব পাৰে গতিকে এইটো এটা খুব ভাল পদক্ষেপ আমাৰ গীতাশ্ৰীয়ে লৈ আছে গতিকে মই খুবেই আনন্দিত গীতাশ্ৰীৰ লগতে ময়ো যে ইয়াতে অলপমান হ'লেও যে ময়ো যে মানে জড়িত হ'ব পাৰিছোঁ তাৰ কাৰণে মই নথৈ আনন্দিত আকৌ আটাইকে পুনৰবাৰ শুভেচ্ছা অভিনন্দন জনাই সামৰণি মাৰিছোঁ